হয় চাওক আজিৰে পৰা যেহেতু নহত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমত আৰম্ভ হৈছে 12 দিনীয়াকৈ অখণ্ড এক নাম কীৰ্তন আৰু এই অখণ্ড এক নাম কীৰ্তন উপলক্ষে দেখিবলৈ পোৱা গৈছে দেশ বিদেশৰ বিভিন্ন প্ৰান্তত সিঁচৰিত হৈ থকা নহত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমৰ 107খনকৈ শাখা সেৱাশ্ৰমৰ পৰা কেইবা হাজাৰ ভকতে তেখেতসকলৰ যি 107খনকৈ শাখা সেৱাশ্ৰমৰ শ্ৰীমদ ভাগৱত সাৰ সেই সাৰসমূহ লৈ আহিছে কালিয়ে লৈ অহা শ্ৰীমদ ভাগৱত সাৰসমূহ প্ৰতিষ্ঠা কৰা হৈছে নহত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমত থকা যিটো মূল নামঘৰ সেই নামঘৰত অকণমান পোনে পোনে আমি পৰিৱেশটো দেখুৱাম কৃষ্ণগুৰু সেৱাশ্ৰমৰ যি মূল নামঘৰ আছে এই নামঘৰৰ যেহেতু অখণ্ড এক নাম কীৰ্তন আজি পুৱা 6 বজাৰ পৰা আৰম্ভ হৈছে আৰু 6 বজাৰ পৰা আৰম্ভ হোৱা এই অখণ্ড এক নাম কীৰ্তন 12 ফেব্ৰুৱাৰীলৈকে চলিব আৰু 12 ফেব্ৰুৱাৰীলৈকে চলিবলগীয়া এই অখণ্ড এক নাম কীৰ্তন উপলক্ষে এক প্ৰকাৰ দ্বিতীয় বৈকুণ্ঠপুৰীলৈ যেন পৰিণত হৈছে নহত্ৰৰ এই কৃষ্ণগুৰু সেৱাশ্ৰম আমি কোনো জাতি নহয় জ্ঞাতি নহয় গোষ্ঠী নহয় জড় নহয় আমি মাথো কৃষ্ণদাস আত্মাহে এই বাণীৰে যেন এতিয়া সকলো একাকাৰ হৈ পৰিছে ভক্তিৰসত বিলীন হৈ পৰিছে নহত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰম আমি পৰিৱেশটো দেখুৱাম যিহেতু এই মুহূৰ্তত আমাৰ লগত ভক্তিমাতৃ আইগৰাকী আছে আমি তেখেতৰ সৈতে কিছু কথা পোনতে জানি লোৱাৰ চেষ্টা কৰিম জয় কৃষ্ণগুৰু আজিৰে পৰা যেহেতু অখণ্ড এক নাম কীৰ্তন আৰম্ভ হ'ল এটা চালে চকুৰোৱা পৰিৱেশ প্ৰতি বছৰে অনুষ্ঠিত হয় আজিৰ দিনটোত সমগ্ৰ বিশ্ববাসীক কি বাৰ্তা দিব বিচাৰিব হয় জয় কৃষ্ণগুৰু আজি যেন কৃষ্ণগুৰু সেৱাশ্ৰম নক্ষত্ৰ বৈকুণ্ঠলৈ পৰিণত হৈছে আপোনালোকে গম পাইছে আজিৰে পৰা কৃষ্ণগুৰু সেৱাশ্ৰম নক্ষত্ৰত 12 দিন পৰ্যন্ত কৃষ্ণগুৰু অখণ্ড এক নাম কীৰ্তন আজিৰ পৰা আৰম্ভ হৈ 12 দিন পৰ্যন্ত চলি থাকিব আৰু বিশ্ব শান্তিৰ বাবে এই কীৰ্তনভাগী আমাৰ ইয়াত অনুষ্ঠিত কৰা হৈছে আজি ৰাতিপুৱা ঠিক 5:45 বজাত আমাৰ শ্ৰদ্ধাৰ গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৱে কীৰ্তনঘৰৰ মূল থাপনাত শ্ৰীমদ ভাগৱত সাৰ শাস্ত্ৰখিনি স্থাপন কৰাৰ পাছত ৰাতিপুৱা 6 বজাৰ লগে লগে আমাৰ পুত্ৰ গুৰুকৃষ্ণ ৰামানন্দই এই এক নাম কীৰ্তনভাগীৰ শুভাৰম্ভ কৰে আৰু অখণ্ডভাৱে অবিৰতভাৱে এই কীৰ্তনভাগী 12 দিন পৰ্যন্ত চলি থাকিব আৰু 12 ফেব্ৰুৱাৰীৰ দিনা অৰ্থাৎ মাঘী পূৰ্ণিমাৰ দিনা ৰাতিপুৱা ঠিক 6 বজাৰ লগে লগে ইয়াৰ শুভ সামৰণি পৰিব আগতে আমাৰ 3 দিনীয়া 7 দিনীয়া 9 দিনীয়াকৈও আমাৰ এই কীৰ্তনভাগী অনুষ্ঠিত হৈছিলে আৰু এইবাৰ আমাৰ ভক্তসকলৰ অনুগ্ৰহত গুৰুজনাৰ বাক্যত এইবাৰ 12 দিন জুৰি এই অখণ্ড এক নাম কীৰ্তনভাগী চলিব যেহেতু ইতিমধ্যে কেইবা হাজাৰ ভকত আহি উপস্থিত হৈছে ইয়াত স্থায়ী শিবিৰৰ এক প্ৰকাৰ ব্যৱস্থা কৰা হৈছে যেহেতু যিটো শিবিৰ সেই শিবিৰটো স্থায়ীকৈ ইয়াত বনোৱা হৈছে সেই শিবিৰটোত কিমান ভক্ত থাকিব পাৰিব খোৱা বোৱাৰ কি ধৰণৰ ব্যৱস্থা হয় আমাৰ ইয়াত এটা নহয় দুটা স্থায়ী শিবিৰ আছে এই দুটা স্থায়ী শিবিৰত একেলগে 50,000 মানুহ ইয়াত থাকিবলৈ পাৰে আৰু আমাৰ ভোজনালয়ো আছে য'ত একেলগে 5,000 মানুহে খাদ্য গ্ৰহণ কৰিব পাৰে আৰু ইয়াৰ লগতে তাৰ লগত সংগতি ৰাখি অসংখ্য আমাৰ শৌচালয় গা ধোৱাৰ বাবে যিখিনি আমাৰ লাগে আমাৰ গোটেইখিনি আমাৰ কৰা হৈছে আৰু এই গোটেইখিনি আপোনালোকক ক'বলৈ বিচাৰিছোঁ এই গোটেইখিনি আমাৰ যিখিনি কৃষ্ণগুৰু সেৱাশ্ৰমৰ ভাতৃ আৰু ভগ্নী সংগঠন আছে কৃষ্ণগুৰু আধ্যাত্মিক মহিলা সমিতি কৃষ্ণগুৰু আধ্যাত্মিক যুৱ সমাজ আৰু যুৱতী সন্থা এই গোটেইখিনিয়ে পৰিচালনা কৰে আৰু স্বেচ্ছাসেৱকৰ কাম হিচাপত তেওঁলোকে যাৰ দায়িত্ব আছে কোনোবাই ভাত বনাব কোনোবাই যিখিনি খোৱা পাত পেলাব আৰু সেইমতে আমাৰ শৌচালয় চাফা কৰা আৰু গোটেই নিৰাপত্তা আৰু সুৰক্ষাৰ দায়িত্বটো আমাৰ স্বেচ্ছাসেৱকসকল আছে যেহেতু নহত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমৰ যিসকল ভক্তা থাকে সেই ভক্তসকল জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো কৃষ্ণদাস আত্মা হিচাপে ইয়াত আহে গতিকে এই ক্ষেত্ৰত কি বাৰ্তা দিব সমগ্ৰ বিশ্ববাসীক কাৰণ নহত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমৰ এই যিটো পৰিৱেশ বা এই যিটো বাণী সেই মূল বাণীটো সন্দৰ্ভত সমগ্ৰ বিশ্ববাসীক কি ক'ব বিচাৰিব হয় আপোনালোকে দেখিছে আমাৰ ইয়াত সকলোৱে কি যে এক হৈ যে সকলোৱে আমি এক আমাৰ কোনো জাতিভেদ নাই আমাৰ কোনো উচ্চ নিচ ভাৱ নাই সৰু বৰ ভাৱ নাই ধনী দুখীয়াৰ ভাৱ নাই আমি সকলো এক কৃষ্ণদা আত্মাহে সকলোৱে একেলগে বহি খাইছে একেলগে শুইছে একেলগে তেওঁলোকে নিজৰ কৰ্মখিনি কৰিছে একেলগে কীৰ্তন কৰিছে অৰ্থাৎ আমি জাতি নহয় জ্ঞাতি নহয় গোষ্ঠী নহয় জড় নহয় আমি মাথো কৃষ্ণদা আত্মাহে আৰু এই ভাৱ যেতিয়া হৃদয়ত আহিব তেতিয়া একাত্মবোধৰ সৃষ্টি হ'ব আৰু এই একাত্মবোধৰ পৰাই আত্মাপ্ৰেমৰ সৃষ্টি হ'ব আৰু এই আত্মাপ্ৰেমে হৈছে জগতত শান্তিৰ মূল আৰু আমি এই বাৰ্তাকে
আমি জগতবাসীলৈ প্ৰেৰণ কৰিব বিচাৰিছোঁ যে এই আত্মাপ্ৰেমেই যেতিয়া জগতত শান্তিৰ মূল, এই যি ধনাত্মক ধাৰা, এই ধনাত্মক ধাৰা যাতে আমাৰ সকলোলৈ বিয়পি যায়। আৰু দেখিছে আজি গোটেই দাঁতিকাষৰীয়া অঞ্চলৰ আকাশ বতাহ কৃষ্ণগুৰু এক নামেৰে মুখৰিত হৈছে আৰু আমাৰ ভকত ভক্তাসকলে ইয়াত এই যে নামৰ যি কৃষ্ণ নামৰ সুধা পান কৰি তেওঁলোকে নিমজ্জিত হৈছে। কৃষ্ণ নামৰ সুধা পান কৰি নিমজ্জিত হৈ পৰিছে। মূল নামঘৰৰ পৰিৱেশটো দেখুৱাম, যিহেতু অখণ্ড একনাম কীৰ্তন পুৱা 6 বজাৰ পৰা আৰম্ভ হৈছে। পোনে পোনে আমাৰ দৰ্শকসকলক সেই অখণ্ড একনাম কীৰ্তনৰ মাজলৈ লৈ গৈছোঁ আৰু এই ধৰণে 12 ফেব্ৰুৱাৰী পৰ্যন্ত নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমত অখণ্ড যি একনাম কীৰ্তন, সেই অখণ্ড একনাম কীৰ্তন ইয়াত চলিব। অবিৰতভাৱে চলিবলগীয়া এই অখণ্ড একনাম কীৰ্তনক লৈ কৃষ্ণগুৰু সেৱাশ্ৰমৰ 1 কোটিৰো অধিক ভকত ভক্তা যিহেতু আছে, এই 1 কোটিৰো অধিক ভকত ভক্তাই এক প্ৰকাৰ যি উৎসৱমুখৰ পৰিৱেশ, সেই উৎসৱমুখৰ পৰিৱেশৰ মাজত ভক্তিৰসত বিলীন হৈ পৰিব। আৰু অখণ্ড একনাম কীৰ্তন যিহেতু চলি আছে, পোনে পোনে আমি সেই দৃশ্য আমাৰ ND24 দৰ্শকসকলক দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ। দেখিবলৈ পোৱা গৈছে ভক্তিৰসত বিলীন হৈ পৰিছে নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰম। আৰু কৃষ্ণগুৰু সেৱাশ্ৰমত আজিৰে পৰা অনুষ্ঠিত হৈছে 12 দিনীয়াকৈ অখণ্ড একনাম কীৰ্তন। আৰু এনেদৰে আজি পুৱা 6 বজাৰ পৰা গুৰুকৃষ্ণৰ প্ৰেমানন্দ প্ৰভুৱে আৰম্ভ কৰা এই অখণ্ড নাম কীৰ্তন। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।